বৰুৱা নামৰ এজন পিতৃয়ে নিশা শুৱাপাতিত ঘপিয়াই হত্যা কৰে নিজৰ পুত্ৰ দীপু বৰুৱাক। দীপু বৰুৱা সুৰাপান কৰি ঘৰত অহাৰ বেলিকা অশান্তি কৰাত পিতৃৰ এই ভয়ংকৰ প্ৰতিক্ৰিয়া ঘটে বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ কোঁৱৰপুৰ কাৰিগাঁৱত এই ঘটনাৰ পিছত অঞ্চলটোত এতিয়া আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি পুত্ৰ দীপুৱে বহুদিন ধৰি সুৰাপান কৰি ঘৰত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। শেষত অসহ্য হৈ পিতৃয়ে চোকা খুকুৰিৰে এই নৃশংস কাৰ্য কৰে। আত্মীয়ৰ মতে দীপু বৰুৱা সদায় মাতাল হৈ ঘূৰি আহিছিল। পিতৃ সন্তানৰ মাজত প্ৰায়ে অশান্তি হৈছিল, কিন্তু এই হত্যাকাণ্ডই বৰ্তমান আমাৰ সকলোকে স্তম্ভিত কৰিছে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পিতৃ ৰমেন বৰুৱাক আটক কৰাৰ লগতে আৰু এই হত্যাকাণ্ডৰ সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় অসম। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। কি সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক, তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে। মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় ছাৰ, সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। তাৰপৰা এই ওচৰতে সুৰাৰ হেৰি আছে নেকি? সুৰা আছে ছাৰ, এই অলপ আগত তিনিআলিত আছে। এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে। কি হৈছিল ঘটনাটো, কেনেকৈ গম পালে? ঘটনাটো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11। মই শুই উঠিছোঁহে, বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন, আমাৰ এইটো বৰুৱা হেৰি বুলি কয়, এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল? তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই থকা অৱস্থাতে হেৰি কৰিলে। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা, পিতৃ আৰু পুত্ৰ হয়। তেওঁ নিজে স্বীকাৰ কৰিছে। ল'ৰাটো মানে অশান্তি মানে কেনেকুৱা ধৰণৰ অশান্তি? আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি। তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ হয়। আৰু যোনে হেৰি কৰিলে তেখেতৰ নাম 75। মানে এইটো কিবা সুৰা মাদক দ্ৰব্যৰ বাবে এনেকুৱা কৰিলে হ'ল বুলি ভাবে? নাই, ঘৰত অশান্তি কৰাৰ কাৰণে, আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। সুৰা বিপণী আছে নি? আজিকালি নাই বুলি নকওঁ, প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক। হয়, আছে।